Hey guys, namaskar, good afternoon সকলোকে মই জানাবে সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলৰ আনটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছো আপোনালোক সকলোকে লগতে ব্লগ ষ্টাৰ্ট কৰিছো আৰু এই ভিডিঅ'টো বনাই আছো গাগী খেলি আছে তলতে প্ৰিয়াও নাই বহুত গৈ থাকে বাবা ইস দিয়া এইটো দিয়া da lagi da lukai thodiyo বহুত গৈ আছে আৰু দাদা নিছে যে পনীৰ বনাম আৰু ভাজি কি কৰিম হে মানে ভাবি বনাই দালিটো হৈ আছে দালিত তেল দিবলৈ বাকি আছে তেল দিবলৈ বাকি আছে আৰু সবজি কাটিলো গাজৰ অকমান আলু আৰু পনীৰ আৰু অকমান পপিচিট আছিল আৰু এই কেটামান দি দিম আৰু পটাক পিছিম লাহেকে পিছিম কেতিয়াবা পিছাই ৰাখিছো তো লাহে বনাম কাৰণ তাইকো চাব লাগিব ভালফালে গুচি যায় এই চাই বনাইছো লাহে ভাত ৰাতিপুৱা বনাইছো দালি বনোৱা নাই কাৰণ দালি মানে আছিল ৰাতিপুৱা সেইকাৰণে দিনতে বনাওঁ মানে দুপৰীয়া বনাম বুলি ভাবিছোঁ সেইকাৰণে বনোৱা নাই তাইক খুৱাই মেলি দিলোঁ এতিয়া খেলি আছে গ্ৰাইপটৰ বটললৈ খেলি আছে সোনা গা পা ধুৱাই মেলি দিলোঁ আৰু এতিয়া নহয় থাকক আৰু এইফালে প্ৰসাদ छठ पूजा प्रसाद रातिपुৱা অকমান দাদা আনিলে দে খালু আৰু এতিয়া আকৌ মানে আহি ঘৰৰ মানুহে মানে দি থৈ গৈছে আৰু আধা খালু আৰু বাকি আছে এই আধা বাকি আছে খাব লাহে খাম বনাম তাই খেলি আছে খাব আৰু আজি ভিডিঅ' তেনেকৈ ষ্টাৰ্ট কৰিছোঁ চাৰিব সেইফালেকে দিনটো কি হয় কি নহয় দেখাব চেষ্টা কৰিম তো ৰাতিপুৱা 9টালৈকে দাদাই লৈছিলে তো কাম বন কৰিবলৈ সামৰি হ'লোঁ তো লাহে তাইক লৈ ভাত বনালোঁ তো তাই শুলে তাই হোৱাৰ লগে লগে মই একদম যি কাপোৰ চাপোৰ ধুব লগা আছিল ঘৰ ঝাৰু আছিল সব মাৰিলোঁ এনেও ৰাতিপুৱা ঝাৰু মাৰিছোঁ ওপৰৰ পৰা মাৰিছোঁ দেই ভালদৰে মাৰা নাই পিছত ভালদৰে ঝাৰু মাৰিলোঁ কাপোৰ কেইটামান ভিজাও আছিলে এইবোৰ মেলি দিলোঁ মান তাই হৈ আছিল যে কাপোৰকেইটা কাম কৰি আজৰি হ'লোঁ ভাতো খালোঁ তাৰপিছত লাহেকৈ অকণমান বহি আছিলোঁ যে তেতিয়া মান তাই উঠিছে আৰু উঠি মেলি তাইক ধুৱাই মেলি দিলোঁ আৰু এতিয়া খোৱালোঁ আৰু এতিয়া খেলি আছে থাকক খেলি আছে যে টেনশ্যন নাই হৈ থাকিব আৰু বনাই থাকিম তাই যদি কাৰণে আকৌ কোচত ল'ম ফিটিং কৰাই দিম এনেকৈ বনাব লাগিব উপায় নাই বনাবতো লাগিবই তাইকো চাব লাগিব তো দুয়োটা লগতে হৈ থাকিব টেনশ্যন নাই চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া দালিখিনি তেল দি তাৰপিছত পনীৰখিনি ভাজি কৰোঁ ভাজি কৰি মেলি তাৰপিছত মানে বনাওঁ আৰু এয়া পনীৰ আৰু এয়া গাজৰ আলু কাটিলোঁ আৰু এয়া গুটি ভিজাই ৰাখিছোঁ ভিজাই ৰাখিলে মানে পটাত পিচিবলৈ ভাল আৰু পটককৈ পিচি হৈ যাব দালি পটাপট তেল দি লওঁ তাই খেলি আছে থাকক গাজৰ এক টুকুৰা দি থৈ দিছোঁ হাতত অকণমান খাব খেলিব ডাঙৰ চাইজ তাইৰ কাৰণে কামুৰিব নোৱাৰে দাঁত নাই যিহেতু লোৱা দুফালে ছাইডত কাটি দিছোঁ আৰু পনীৰ ভাজি হৈ গৈছে অলপ বেছিকৈ ভাজি কৰিলোঁ আলু আৰু গাজৰখিনি অকণমান ভাজি কৰি লৈছোঁ দেই আৰু পপিচিটখিনি পটাত পিছা হৈ গৈছে এয়া আৰু এই মছলা ইয়াতে মই আজি পিঁয়াজ নহৰু তাৰপিছত আদা এইবোৰ দিছোঁ আৰু বনাই লওঁ এই কেৰাহী তেল গৰম সৰু কেৰাহীতে বনাই দিওঁ আৰু আগতে বনাই লওঁ মানে পনীৰ চব্জিখিনি আগতে বনাই লওঁ তাৰপিছত ভাবিম আৰু কি ভাজি কৰোঁ চাল কোমোৰা আছে বাৰু লাহে লাও শাক দুটামান উঠাই ভাজি কৰিম বুলি ভাবিছোঁ আৰু উঠাম আৰু আগতে চব্জিখিনি কেৰাহীত দি লওঁ তাৰপিছত লাহেকৈ দুটামান লাও শাক কাটিলে হৈ যাব আৰু দাদা আৰু মোৰ কাৰণে দুজনৰ মছলাখিনি হৈ থাকক তেতিয়ালৈকে অকণমান তামোল খাই লওঁ আৰু ফেনটো অফ কৰি থৈ যাওঁ অকণমান তামোল খাই লওঁ আৰু ফেনটো দিওঁ ফেন লাগিব বাবা লাগিব ফেন খাই লওঁ দিয়া তামোল খাই লওঁ চব্জিখিনি মছলাখিনি হৈ থাকক লাহে সেইখিনিও দি দিওঁ পপিচিটখিনি দি অকণমান এক পিচ পনীৰবোৰ দি দিওঁ লাহে লাহে হৈ থাকিব
পাতল ৰাখিম আৰু আৰু কৈছিলোঁ যে লাও শাক কাটিম বুলি কাটিলোঁ দুটামানে হৈ যাব তাৰ আৰু সেই কাটিলোঁ এতিয়া বইল কৰোঁ তাৰপিছত ভাজি কৰিম আৰু লাহে বইল হৈ থাকক চব্জিখিনি হৈ থাকক আৰু মোবাইল অকণমান চাৰ্জ নাই চাৰ্জ দিওঁ ছোৱালীজনী খেলি আছে থাকক কাৰ ভৰসা কৰিম কওক বিয়াৰ ভৰসাত আছিলোঁ এতিয়া তাইও মানে নাহে আৰু কি A few moments later. Hey guys, good evening সকলোকে বহুত আমি আকৌ লগ পালোঁ আৰু এতিয়া পাকঘৰত যাওঁ তাই থিয় হৈ যায় তাই অকলে থিয় হৈ যায় সেই আছা হৈছে একবাৰ যদি পৰি যায় অকলে থিয় হৈ যায় বাবা হাতো এৰি দিয়ে কিমান ভয় লাগে এইটো তলত বহালোঁ অলপ চাহ বনাই খাওঁ কি লগত খাম সেই ভাবি আছোঁ দাদাকো কোৱা নাই আনিবলৈ অকণমান গাখীৰ চাহ বনাই খাওঁ গাখীৰ চাহ নহয় লাল চাহ বনাই খাওঁ গাখীৰ চাহ খাবলৈ মন নাযায় গাখীৰ চাহ নাখাওঁ লাল চাহ অকণমান বনাই মেলি খাওঁ গাখীৰ খোৱালোঁ চেলেক খোৱালোঁ খুৱাই মেলি খেলি আছে থাকক আহিছে তাতে বনাই মেলি তাই আকৌ খুৱাব লাগিব তাই উঠিছে 4টামান উঠিছে মোৰ টোপনিটো জাষ্ট লাগিছে তাই মানে উঠিলে আৰু টোপনি হোৱাই নাই তাই খুৱাব লাগিব এতিয়া 6টাহে হৈছে 7টামান হ'ব আৰু এতিয়া খেলি থাকিব থাকক খেলি বনাই মেলি লওঁ আৰু চাহ বনাই খাই ল'ব বিয়া হোৱাই নাই আৰু তাই নিজে মানে কৈছে আৰু থাকিব আৰু মানুহ ল'ব নালাগে বুলি কৈছে যে বৌ মই নিজে থাকিম মানুহ ল'ব নালাগে তেনেকৈ মানে মানুহ লোৱা হোৱা নাই নহ'লে যেনেকৈ দুজনী মানুহ ৰাখিলে হয় মানে কামে কৰক বা চলিয়ে ৰাখিলে হয় তো পিয়াই কৈছে কাৰণে ৰখা হোৱা নাই সেইকাৰণে আৰু তাইও মানে আজি কেইদিন ধৰি খেলি মেলি কৰি আছে ভৰি দুখ পাইছে দুদিনমান পিনা অহাত মানে অকণমান ৰক্ষা হৈছে এইটো ভৰি অকণমান ভাল পাইছে তাই মানে নাই আৰু কালি গৈছে ছট পূজা চাবলৈ আজিও গৈছে ৰাতিপুৱা অহাই নাই এতিয়া ক'তবা গৈছে ফোন কৰিছিলোঁ তাই ফোনে ৰিচিভ কৰা নাই গম নাপাওঁ এতিয়া নাহে আহিলে আহিব বাৰু নাহিলেতো নাই একো কৰিব নোৱাৰোঁ কাৰণ মোৰ ছোৱালীও মোৰ নিজৰ এই ঘৰৰ মোৰ নিজৰ চব মোৰ অকলে কৰিব লাগিব কোনোবাই থাকিলেও নাথাকিলেও মোৰ কৰিবই লাগিব কাৰণ মই অকলে থাকিলে বেলেগ কথা দাদা আছে দাদাকো তাতে আমি ভাত দিব লাগিব কাৰণ সি দোকানত যায় আকৌ বজাৰত কাম চাম থাকে সেই আৰু কষ্ট মষ্ট হ'লেও কৰিব লাগিব মাহঁতে আজি গাড়ীত উঠিব মানে ট্ৰেইনত উঠিব মাহঁতে আহি পাওঁতে বৃহস্পতিবাৰ ৰাতি মানে শুক্ৰবাৰে আহি পাব ৰাতিপুৱা আহিব শুক্ৰবাৰে এইকেইদিন আৰু কষ্ট মষ্ট কৰিলোঁ তাৰপিছত মাহঁতে আহিলেও টেনশ্যনে নাই আৰু মায়ে হ'লেও মই যিখিনি পাৰোঁ সেইখিনি কৰোঁ বা গোটেইখিনি নকৰোঁ আৰু কাৰণ গাড়ীত সময় দিব লাগিব তাই অকলে কান্দি থাকে তাই কান্দিলে মোৰ দুখ লাগি যায় অকলে যদি বহি কান্দি থাকে সেইকাৰণে মই কাম এৰি আগতে তাইক লওঁ কোচত তাৰপিছত তাই মানে ঠাণ্ডা হ'লে তাৰপিছত মানে বেলেগ মানে বাকী কামবোৰ কৰোঁ আৰু নিজৰ কামবোৰ কৰোঁ নহয় তাইক কৰাই মেলি মই এইবিলাক কাম কৰিব নোৱাৰোঁ দুখ লাগে বহুত ছোৱালীজনী কষ্ট পায় আৰু বহাই থৈ দিলে বেপাৰী বহুত আবানি হৈ আছে তাই তেতিয়া বনাই মেলি লওঁ মোৰ লগত খাওঁ অকণমান নিমখ চাহে বনাই মেলি খাওঁ গাটো অকণমান দুৰ্বল লাগি আছে খাই মেলি অকণ শুম আৰু তাই শুলে তাইৰ লগত ময়ো শুম আৰু এক পেকেট চানা আছে নতুন চানা সেই চানাৰ লগতে খাওঁ খাই মেলি অকণমান মাহঁতক ফোন কৰিছোঁ ষ্টেচনত আছে ট্ৰেইন 7টাত নেকি কিমান বুলি কৈছে আৰু মনতো নাই ভালদৰে তেনেকুৱা মানতে হ'ব আৰু 7টামানতে হ'ব পৰা অযোধ্যাৰ পৰা নেকি ট্ৰেইন আহিব পৰা গাড়ী চাগে বান্ধ আহি গৈছে তলত ভৰাই থৈ আহিছোঁ যে থিয় হৈ যায় বিচনাত তেনেকৈ ধৰি বিচনাত থিয় হৈ যায় তাৰপিছত এয়া পাকঘৰত আহিলে এই টেবুলত ধৰি থিয় হৈ যায় এতিয়া বাই চান্স যদি হাতখন এৰি দিয়ে কি হ'ব তাইতো নাজানে দুখ পাব যে তাই আমাৰ চিন্তা লাগে মই অকণমান বিজাই লৈছোঁ আৰু পনীৰ চব্জি যিটো মজা হৈছে পনীৰ চব্জিটো দাদা খাইছে কিন্তু আৰু লাহৰ ভাজি কৰিছে আৰু ভাজি আৰু আলু আৰু কিমান খাম আলু ৰাতি চাওঁ চালকুমাৰ আছে চালকুমাৰ খাবলৈ মন নাযায় মাছৰ মাথাৰে খাম বুলি ভাবি থৈছোঁ আৰু চাওঁ কালি যদি দোকান খোলা থাকে তেতিয়াহ'লে দাদাক মাছৰ মাথা নিব দিম আৰু মাছৰ মাথা বনাম আৰু অকণমান হ'লেও হৈ যাব দুজন মানুহৰ কাৰণে তাই বিচাৰি আছে
যাওঁ আৰু গৈ খাই মেলি লওঁ তাৰপিছত লাহেকৈ তাইক খুৱাম তাই এতিয়া মাত্ৰ বেছি টাইম হোৱা নাই 20 মিনিটমান হৈছে তাইক খুৱাই মেলি আকৌ তাই মানে ফিডিং মানে খাব আৰু তো ফিডিং কৰাও দিছোঁ তাইক এতিয়া বাহিৰত গৈছে লাইটবোৰ অফ কৰি থৈ দিওঁ আৰু মানুহ চানুহ নাই যেতিয়া এনেই বেকাৰ লাইট অন কৰি লাভ নাই আৰু চাহ খাই লওঁ এয়া আহি গৈছে এয়া চাইছেনে অহ' পেচাব কৰিছে পেণ্টটো চেঞ্জ কৰিব লাগিব এতিয়া একেবাৰে বিচনাত বহাই থৈ দিম বিচনাত বহি বিষাই দিব ফেনটো অকণমান কমাই দিওঁ বাই বাই A few moments later. তো গাইজ গাৰ্গী খোৱালোঁ বিচনাত হৈ আছে আৰু এতিয়া টাইম 10:15 ৰাতি কেনে বনাই আছোঁ আৰু দাদা আহিছে দোকানৰ পৰা ঠেকুৱা আনিছে ঢেৰ ঠেকুৱা প্ৰসাদ চট বজাৰ আলু ভাজি কৰি আছোঁ অকণমান আলু ভাজি কৰি আছোঁ আৰু দুপৰীয়া চব্জি আছে পনীৰ চব্জি আছে আৰু দালিও আছে আৰু লাভাত ভাজি কৰিছোঁ যে সেয়াও আছে অকণমান আলু ভাজি কৰিছোঁ দাদা যিটো আলু ভাজি ভাল পাই একদম সেইকাৰণে অকণমান কি কৰি আছোঁ এয়া হৈ আছে আলু ভাজি আৰু এয়া ভাতো মানে আছে সেইকাৰণে অকণমানকৈ বনাই আছোঁ চব্জি আছে পনীৰ চব্জি অকণমান গৰম কৰিব লাগিব যদি থাকে ৰাতিপুৱা খাব পৰা যাব এয়া মজাকৈ হৈছে কিন্তু খাবলৈ একদম আজি মোৰ বহুত ভাল লাগিছে পনীৰ চব্জি খাই দেই এনেহ'লে খাওঁ আৰু কেনেবাকৈ আজি কিন্তু ভাল লাগিছে আৰু হৈ থাকক ভাতখিনি লাহে লাহে ঢাকিটো বইল দিব লাহে লাহে হৈ থাকিব তাৰপিছত চব্জিখিনি গৰম কৰিব লাগিব গাখীৰ আছে গাখীৰখিনি গৰম কৰি খাই দিব লাগিব ৰাতি নহ'লে বেয়া হৈ যাব আৰু কচু প্ৰসাদ আহিছে ইয়াত ফল আৰু ইয়াত ঢেকুৱা চব ইয়াতে ফল আৰু ঢেৰ লাহে লাহে হৈ থাকক টাইম বেছি মানে গাৰ্গী হৈ আছে আৰু সেই চাঞ্চতে ভাবিলোঁ বনাই মেলি আজৰি হৈ লওঁ আৰু এইফালে গিল তলা লগাই দিওঁ কাৰণ বিয়াটো নাহে আৰু চাগে আৰু গেট যদি মাৰিছে দাদাহঁত মানে ৱাছৰুমত গৈছে দাদা আহিলে তাত গেট লগাই তলা মাৰি দিব আৰু তো খাই মেলি পটককৈ হৈ যাম আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিবা আকৌ লগ পাম এইটো ব্লগৰ সৈতে ভালে থাকিব নালাগে বাই বাই নাইট